আৰু তেওঁলোকত আমাৰ কি কৰা আমাৰ সভাপতি মাননীয় শ্ৰীযুত গগৈয়ে আমাৰ প্ৰাৰ্থীসকলৰ নামটো ঘোষণা কৰিছে। তাৰ ভিতৰতে আমাৰ নামটো আছে মৰিগাঁও ৬ নং সমষ্টি বিধানসভা সমষ্টিৰ কাৰণে, আৰু সেইকাৰণে মই এই সুযোগতে সভাপতি নৰেন্দ্ৰজ্যোতি গগৈ, আমাৰ জগদীশ ভূঞা, লগতে কংগ্ৰেছৰ সভাপতি বাকী জিতেন্দ্ৰ সিং ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া, সকলোকে মই ধন্যবাদ জনাইছোঁ। কাৰণ এইবাৰৰ যুঁজখন প্ৰাৰ্থী আৰু পাৰ্টি দুয়োটাই গৌণ। মুখ্য হ'ল এটা উদ্দেশ্য, আমি উদ্দেশ্যটো আগবাঢ়িছোঁ যাতে ইমান দিনে চলি থকা অপশাসন, সম্প্ৰীতি শান্তি নাইকিয়া হোৱা এখন সমাজৰ সৃষ্টি কৰিছে, তাৰ বিৰুদ্ধে এখন যুদ্ধ, সঁচা অৰ্থত প্ৰগতিৰ কাৰণে এখন যুদ্ধ, নতুন প্ৰজন্মৰ ভৱিষ্যতৰ কাৰণে সুদিন ঘূৰাই আনিবৰ কাৰণে এখন যুদ্ধ। আৰু সেইখিনি কৰিবলৈ যাওঁতে আমি যিকেইটা বিৰোধী দল আছে সকলোৱে আমি একগোট হোৱাৰ কথা চিন্তা কৰি পেলাই সেই মহান উদ্দেশ্য আগত ৰাখি দুয়োটা দলেই, গোটেইকেইটা দলে 4টা দলে ইতিমধ্যে প্ৰাৰ্থী তেওঁলোকক ঘোষণা কৰিছে। আৰু এই ক্ষেত্ৰত মই কংগ্ৰেছ দলক বিশেষকৈ ধন্যবাদ জনাইছোঁ। তেখেতসকলে লিডাৰশ্বিপে লৈ পেলাই বিগ ব্ৰাদাৰ হিচাপে সকলোকে নিৰ্ভৰ কৰি পেলাই আগবাঢ়িব বিচাৰিছে, তাত আমাৰ পূৰ্ণ সমৰ্থন আমি আগবঢ়াইছোঁ। আৰু ইতিমধ্যে আমাক 10টা ছিট দিছে যদিও আৰু কেইটামান ছিটৰ সম্ভাৱনা আছে বুলি আমাক জনাইছে। তাৰে 8টা ছিট আজি ডিক্লেয়াৰ কৰিছে, বাকীখিনি আৰু ডিক্লেয়াৰ কৰিব। গতিকে অনাগত দিনত আমি সকলোৱে একেলগে আগবাঢ়িব লাগিব, আমি উদ্দেশ্য আগত ৰাখি। আৰু এই ক্ষেত্ৰত মই মৰিগাঁও কংগ্ৰেছকো যথেষ্ট ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ ইতিমধ্যে মই কথা পাতিছোঁ অতি সৌহাৰ্দ্যপূৰ্ণভাৱে, যদিও তেখেতসকল মানসিকভাৱে অকণমান হয়তো ভাগি পৰিছে, তথাপিও এতিয়া তেওঁলোকে সেই উদ্দেশ্যটো আগত ৰাখি তেখেতসকলে মোক আঁকোৱালি লৈছে। তাৰ কাৰণে তেখেতসকলক এই সুযোগতে মই মোৰ কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনত আমি আমাৰ দলৰ ফালৰ পৰা, মই এগৰাকী সম্পাদক হিচাপে, কেন্দ্ৰীয় সম্পাদক হিচাপে মই সমূহ ৰাইজক আমি এটা নিশ্চিতি দিব পাৰোঁ, নিশ্চয়তা দিব পাৰোঁ যে আমাৰ অসমত বিভিন্ন ঠাইত যোৱাবাৰ আমি 82 এটা কনষ্টিটুৱেঞ্চিত আমি পাৰ্টি দিছিলোঁ। সেই সকলোকে আমি দিয়া নাই, মাত্ৰ আমি এইবাৰ বৰ্তমানলৈকে 10টা, হয়তো আৰু 4টামান আসন আমি লাগিব পাৰে। তাৰ বাহিৰে যিমান আমাৰ সমষ্টি আছে সকলোতে আমাৰ পাৰ্টীসকলে নিস্বাৰ্থভাৱে অপজিশ্যনৰ আমাৰ যিজন আমাৰ বিৰোধী শক্তিৰ যিজন সন্মিলিত পাৰ্টি, তেখেতক সহায় কৰিব। আমি যেনেকৈ কথা দিছোঁ তেনেকৈ কাম কৰিছোঁ। ইতিমধ্যে আমি ক'তো আমি কেতিয়াও বিৰোধ কৰা নাই। আমি খুব আমাৰ আটাইতকৈ সম্ভাৱনা আৰু এটা ছিটো ইতিমধ্যে আমি এতিয়াও আমাৰ লিষ্টত অহা নাই আমাৰ, গতিকে সেইবিলাকো আমি তথাপিও আমাৰ তাত কোনো ধৰণৰ বিৰোধ কৰা নাই। ধেমাজি ছিটটো বিশেষকৈ আমি যোৱাবাৰ যথেষ্ট সংখ্যক ভোটেৰে আমি অভিলেখ সৃষ্টি কৰিছিলে, হাৰিলোঁ যদিও ধৰাৰ ভিতৰত এটা ভাল, আমাৰ ভিতৰতে এটা ভাল সংখ্যা পাবলৈ হেৰি হৈছিলে, সক্ষম হৈছিলে। গতিকে তাতো আমি বিদ্ৰোহ কৰা নাই। গতিকে আমি তাতো এতিয়াও আমি ভাবিছোঁ সেই বস্তুটো দিব বুলি আমি আশা কৰিছোঁ যদিও তাত যদি আমাৰ নহয় গৈ তথাপি আমি বিৰোধ নকৰোঁ। আমি দলক সহায় কৰিম, কংগ্ৰেছক সহায় কৰিম বা বিৰোধী পক্ষৰ যোন পাৰ্টি থাকে সকলোকে সহায় কৰিম। গতিকে মহান এটা উদ্দেশ্য আগত ৰাখি আমি আগবাঢ়িছোঁ। আৰু মই ভাবোঁ সেইকাৰণে মৰিগাঁওবাসী ৰাইজক মই অনুৰোধ জনাইছোঁ, তেখেতসকলে এটা পৰিৱৰ্তন আজি বিচাৰি আছে। আমি বিভিন্ন ঠাইলৈ যাওঁতে বিভিন্ন মানুহৰ লগত কথা পাতোঁতে সেইটো অনুমান পাইছোঁ। আৰু গতিকে মই ৰাইজক এইখিনিতে আৰু এটা অনুৰোধ জনাব বিচাৰিছোঁ যে আমাক কেম্পেইনিঙৰ কাৰণে সময় বহুত কম দিলে। আমি প্ৰেক্টিকেলি 26 তাৰিখৰ পৰা 7 তাৰিখলৈকে কেম্পেইন কৰিব পাৰিম। গতিকে 12 দিন নহয়, 11 দিন সময়। 11 দিনত আমাৰ 26টা আঞ্চলিক আছে, কংগ্ৰেছৰ কাৰণে মণ্ডল আছে। সেই মণ্ডলত এই আঞ্চলিকবিলাকত আমি প্ৰচাৰ কাৰ্য চলাবলৈ যাওঁতে মই ব্যক্তিগতভাৱে যদিও মোৰ ইচ্ছা আছে প্ৰতিজন আমাৰ ভোটাৰক লগ পোৱা, হয়তো লগ পাব নোৱাৰিব পাৰোঁ, কিন্তু আপোনালোকে মোক সেইকাৰণে ক্ষমা কৰি দিব। আৰু আপোনালোকে মই ভাবোঁ এই যুদ্ধখন মোৰ অকলে নহয়, এই যুদ্ধখনত প্ৰতিজন ব্যক্তিয়ে যোনে আমি এটা পৰিৱৰ্তন বিচাৰিছোঁ মৰিগাঁৱত, গতিকে প্ৰতিজন ব্যক্তিৰে যুদ্ধ। আৰু মই এটা কথা আপোনালোকক আজি এই মাধ্যমেদি মই জনাব বিচাৰিছোঁ যে যদি মোক ৰাইজে সেৱা কৰিবলৈ মোক
সুবিধাখিনি দিয়ে তেতিয়াহ'লে মই মৰিগাঁৱৰ সৰ্বাংগীন উন্নতিৰ কথা চিন্তা কৰিম। কোনো ব্যক্তি বিশেষৰ কথা বা কোনো দলীয় স্বাৰ্থ আগত ৰাখি মই কাম নকৰোঁ। সকলোকে সমানে আগত লৈ পেলাই মই মৰিগাঁৱৰ কাৰণে কাম কৰিম আৰু সেইটোৱে মোৰ প্ৰতিজ্ঞা, সেইটোৱে মোৰ চিন্তা। মই সেইকাৰণেই মই ৰাজনীতিত আহিছোঁ। যদিও মই এজন শিল্পী, তথাপিও মই ৰাজনীতিত আহিছোঁ এটা কথাৰ কাৰণে মোৰ নিজৰ ঠাইখনৰ প্ৰতি মোৰ দায়িত্ববোধ এটা আছে আৰু মই সেইখিনি মই সমাজক দিব বিচাৰোঁ, যিখন সমাজে মোক বহুত দিলে আৰু সেই সমাজক কিছু ৰিটাৰ্ণ দিব বিচাৰোঁ। গতিকে মই ভাবোঁ সকলোৱে মোক সহযোগিতা আগবঢ়াব ভৱিষ্যতেও সকলো কামতে। যিমানখিনি সপোন আছে নিশ্চয় আপোনালোকৰ লগত মই প্ৰকাশ কৰিম। মই মৰিগাঁৱৰ কাৰণে কি কৰিব বিচাৰিছোঁ তাৰ কাৰণে মই এখন গুহাৰি পত্ৰ ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছোঁ। প্ৰতিজন ব্যক্তিৰ ওচৰত যে এই গুহাৰি পত্ৰখন পৰে তাৰো মই ব্যৱস্থা কৰিবলৈ যত্ন কৰিম। গতিকে ৰাইজক মই পুনৰবাৰ অনুৰোধ জনাইছোঁ আৰু মই আশা ৰাখিছোঁ যে ৰাইজে মোক এইবাৰ আঁকোৱালি ল'ব আৰু আপোনালোকক সেৱা কৰিবৰ কাৰণে মোক এটা সুবিধা দিব।